এই মুহূৰ্তত এটা ভয়ংকৰ ঘটনাৰ খবৰ লৈ আহিছো ৰাজ্যত লোমহৰ্ষক ঘটনা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পিতৃ মাতৃয়ে নিজ সন্তানৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে পাখান পিতৃ মাতৃয়ে প্ৰথমে তালিবানী শাস্তি প্ৰদান কৰি হত্যা কৰিছে নিজ পুত্ৰক আৰু তাৰ পাছতে ঘৰৰ ভিতৰলৈ নি জ্বলাই দিছে এনেধৰণে হত্যা কৰা হৈছে কিন্তু কেনেকৈ পিতৃ মাতৃয়ে নিজ সন্তানৰ সৈতে এনে ভয়াবহ কাণ্ড সংঘটিত কৰিব পাৰে কিমান নিষ্ঠুৰ হ'ব লাগিব পিতৃ মাতৃ যাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে এখন অসমতে এনেধৰণৰ এক ঘটনা সংঘটিত হৈছে দৃশ্যাংশ আমি আগবঢ়াইছো এই মুহূৰ্তত অতি চাঞ্চল্যকৰ লোমহৰ্ষক হত্যাকাণ্ড বুলি ক'ব লাগিব অঞ্চলজুৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু তালিবানী শাস্তি প্ৰদান কৰা হৈছে পুত্ৰক আৰু তাৰ পাছতে এই পুত্ৰক হত্যা কৰি ঘৰৰ ভিতৰতে পাখান পিতৃ মাতৃয়ে জ্বলাই দিছে নিজ সন্তানৰ সৈতে ভয়ংকৰ কাণ্ড কৰা পৰিলক্ষিত হৈছে তাৰ পাছতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু সেই ভয়ংকৰ দৃশ্য পুত্ৰক প্ৰহাৰ কৰা পুত্ৰক তালিবানীৰ শাস্তি প্ৰদান কৰা সেই ভয়ংকৰ দৃশ্য কেমেৰাত বন্দী হৈ ৰৈছে দৃশ্য আমি আপোনালোকক দেখাব নোৱাৰো আৰু আচলতে অতি গাৰ নোম শিয়ৰি উঠা এক ঘটনা ৰাজ্যত সংঘটিত হৈছে কৰিমগঞ্জত এই ঘটনা সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে নিজ সন্তানৰ সৈতে পিতৃ মাতৃয়ে কৰিছে ভয়ংকৰ কাণ্ড আৰু অসুস্থ যুৱকক তালিবানী কায়দাত মাৰপিট কৰা হৈছে তাৰ পাছতে জুই লগাই হত্যা কৰা হৈছে আৰু নিজ পিতৃ মাতৃ তথা মাহীয়েকে মিলি এই ঘটনা সংঘটিত হৈছে অতি লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে পুখুৰীৰ পানীত অৱশেষত মৃতদেহ উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ঘটনা হৈছে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ পুৰাহুৰীয়া গাঁৱৰ বৰ্বৰ আৰু অমানৱিক শব্দ আচলতে হাৰ মনাইছে এই ঘটনাই অসুস্থ যুৱকজনক নিজৰ হাতেৰে জুই লগাই দিছে তীব্ৰ প্ৰহাৰ কৰিছে তালিবানী শাস্তি প্ৰদান কৰিছে নিজ পিতৃ মাতৃয়ে তথা মাহীয়েকে মিলি যুৱকজনক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু পুৰাহুৰীয়া গাঁৱৰ আব্দুছ শ্বাহিদৰ ৩২ বছৰীয়া অসুস্থ পুত্ৰ সুহেল আহমেদৰ সৈতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে শুক্ৰবাৰে হত্যাৰ অভিযোগ উত্থাপন হৈছে তেওঁলোকৰ ওপৰত পিতৃ মাতৃৰ ওপৰত হত্যাকাণ্ডৰ সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে অৱশ্যে অভিযোগ নস্যাৎ কৰিছে অস্বীকাৰ কৰিছে মৃত যুৱকজনৰ পিতৃ আৰু মাতৃয়ে তেওঁলোকৰ মতে যুৱকজনে তেওঁলোকক মাৰপিট কৰিছে উলুটাই যুৱকজনেহে তেওঁলোকক মাৰপিট কৰিছে আৰু তাৰ পাছতে ঘৰত অগ্নি সংযোগ কৰিছে ইফালে শুক্ৰবাৰে নিশা প্ৰায় 10 মান বজাত ঘৰৰ কাষতে থকা পুখুৰীত মৃতদেহ উদ্ধাৰ হৈছে তাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি খবৰ বিয়পি পৰিছে আৰু স্থানীয় প্ৰতিনিধিৰ লগতে শতাধিক লোকে ততাতৈয়াকৈ অঞ্চলটোত উপস্থিত হৈছেগৈ স্থানীয় ৰাইজৰ পৰা কেইটামান ভিডিঅ' ফুটেজ লাভ কৰা হৈছিল যি ভিডিঅ' ফুটেজত আচলতে স্পষ্টকৈ দেখা গৈছে যে মৃত যুৱকজনৰ পিতৃ আব্দুছ শ্বাহিদ আৰু মাতৃ দিলৱাৰা বেগম আৰু মাহীয়েক হাসনা বেগমে যুৱকজনক কেনেদৰে তালিবানী কায়দাৰে অত্যাচাৰ চলাইছিল কেনেদৰে অত্যাচাৰ চলাবৰ বাবে যুঁজা কৰা হৈছিল হাতত লাঠি আৰু চুকা অস্ত্ৰ লৈ কেনেদৰে কোঠাৰ বাহিৰত সেই যুৱকজনৰ কোঠাৰ বাহিৰত ৰৈ আছিল সমগ্ৰ দৃশ্যাংশ বন্দী হৈছিল কেমেৰাত আনকি লাঠিৰেও কোবাই থকাৰ দৃশ্য ভিডিঅ'টোত দেখা গৈছিল যি দৃশ্য আমি আপোনালোকক সম্পাদিত ৰূপত দেখুৱাব পাৰিম আৰু কোঠাটোৰ খিৰিকীখন খোলা থকাৰ লগে লগে দেখা গৈছে কোঠাটোৰ ভিতৰত জুই জ্বলি আছিল আৰু সেই সময়তে যুৱকজনৰ তীব্ৰ চিঞৰ বাখৰ সেই ভিডিঅ'টোত স্পষ্টকৈ শুনা গৈছিল আৰু পৰৱৰ্তী সময়ত অৰ্ধদগ্ধ হোৱা যুৱকজনক পথৰ মাজতো লাঠিৰে তীব্ৰ প্ৰহাৰ কৰা দৃশ্যও কেমেৰাত বন্দী হৈছিল আৰু মৃতদেহ উদ্ধাৰ হোৱা পুখুৰীৰ পৰা প্ৰায় 50 মিটাৰ দূৰত তেওঁৰ মাহীয়েক হাসনা বেগমে লাঠিৰে তীব্ৰ প্ৰহাৰ কৰি আছিল আৰু সমগ্ৰ দৃশ্য আচলতে স্থানীয় লোকে ৰেকৰ্ড কৰি ৰাখিছিল আৰু তাৰ পাছতে আৰক্ষীক সমজাই দিছিল আৰু কিন্তু মৃত যুৱকজনৰ পিতৃ আৰু মাতৃৰ মতে যুৱকজনেহে তেওঁলোকক মাৰপিট কৰে আৰু যুৱকজনে নিজেই অগ্নি সংযোগ কৰিছে আনকি পুত্ৰৰ মৃত্যুৰ খবৰটো ভালকৈ নাজানে বুলিহে কৈছে পিতৃ মাতৃয়ে তাৰ পাছতে ঘটনাৰ খবৰ পাই আৰক্ষী উপস্থিত হোৱাৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে আৰু অৱশ্যে আৰক্ষীয়ে এই ক্ষেত্ৰত বৰ্তমান পৰ্যন্ত কোনো মন্তব্য দিয়া নাই আৰু পৰৱৰ্তী সময়ত আৰক্ষীৰ সঠিক তদন্তৰ অন্তত এই ৰহস্যজনক ঘটনাৰ আচলতে প্ৰকৃত কাৰণ আচলতে ওলাই পৰিব বুলি সকলোৱে এতিয়া আশা কৰি আছে আচলতে কি হৈছিলে কিয় হৈছিলে এনেধৰণৰ ঘটনা কিয় সংঘটিত কৰিলে নিজ সন্তানৰ সৈতে পিতৃ মাতৃয়ে কেনেকৈ এনেধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে বা কিমান নিষ্ঠুৰ হ'লে নিজ সন্তানক পিতৃ মাতৃয়ে এনেদৰে জ্বলাই দিব পাৰে হত্যা কৰিব পাৰে তাকে লৈ এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত ঘটনাৰ সন্দৰ্ভত আহি পৰিছে ভাষ্য আমি ভাষ্য আগবঢ়াইছো ঘটনা আগুন লাগাইছে আইটা কত দিন থাকি খালি তোমার হয়তানি করে আরো একবার পুলিশ যাইছে আরো একবার বিএসএফ নিয়ে গেলে লিয়া গেছেন তোমার হই সুতারখান দিতেছে ওখান থেকে ফিরিয়া লিয়া গেছেন তাহলে মাইক দি ওখান থেকে ফিরিয়া মারিয়া পিছিয়ে আমি ভাড়াই করো ফিরিয়া আরো একবার টানাত লিয়া গেছেন তাহলে তোমার ইয়ত ওলা হয়তানি করে খুব বেশি টানাত গিয়াও আনকন্ট্রোল মানে না
বুঝছো নি সেখান থেকে ঘুরিয়ে আসছেন তারা আমরা ওই তেজপুর ফাটাই দিই ফাগল তেজপুর ফাটাইছে না তা না এখন কিন্তু আমরা দ্বারা হয়েছে তুমি তোমার লইয়া যাও তোমার বাড়ি আজকে কি হয়েছিল? ও আমরা লইয়া আইছি আজকে কি হয়েছিল? আজকে ও তো যখন তোমার কুচা করিয়া লাগাইছে শয়তানি বুঝে নি শয়তানি লাগাইছে আর আমরা লাঠি দি বাড়িয়া আর আমাদের আর তার মারে তার বাদে তোমার লাগাইছে গরো আগুন লইয়া ই তো মাথা যন্ত্রণা নেই পাগল মুখা গরো আগুন লাগে জ্বলাই তো আসলে বালতি দি মারিয়া পানি নিবাইয়া পানি টানি গড়তে বার করি যাও বা তুমি বা মরগি যা। এটা কতদিন থেকে এরকম মানে? এইটা 8 বছর থাকি ম্যারিড নেই? হ্যাঁ না ম্যারিড না। বয়স কত? বয়স তার বয়স 32-33 হল। নাম কেটা? সুহেল আহমদ। আর আপনারা মানে কেটা হয় কই পাইছেন আপনারা মানে আপনার ছেলেরে? আমরা পাইছি না আমরা তো গড়তেই আমরা মারিয়া বিচিয়া বাদে ওবা দিয়ে আইছে বুঝছো তার আর আমরা কোনটা করতাম না খানো গেলো খানো না জানি না। আপনি কে? হ্যাঁ আপনাকে? আমি তার বাবা। আর আপনার নাম কেটা? আব্দুল শহীদ। কটার সময় ঘটনা এটা? ঘটনা এটা তো 2-2:30 আপনি পুলিশে খবর দিছেন? না আমি দিছি না এটা আরও ফের দিছি। বয়স কত হইব আপনার? বয়স কত? বয়স 32-33 বয়স। কই পাইছেন আপনার ছেলেরা এই বর্তমানে? আইয়া দেখছি অন্য পানিত তার একটা বেমার আছে মির্গি সব সময় পানিত বেশি লাইটাই খেলাধুলা করতো তাই মির্গি মারে পানিত তুলি যদি লাই নানি কোনো বুড়িয়া মারি মরবাই। আপনারা কোন সময় দেখছেন মানে? হঠাৎ মানে মির্গি বেমারে ধরছে আর শিখাইয়া মারা গেছে। মানে কোন সময় দেখছেন আপনি এরকম অবস্থা? আমি তা আইয়া যাচ্ছি প্রায় বিকাল 5টা ওরকম তারে তুইয়া গেছি পানিত মানুষের লাগি গসব করে ও রাস্তার দ্বারা মানুষ আছেন গসব করে বুঝ আমি বলছি উঠস না উঠ বাঁচে না। মানে অন্য কোনো প্রবলেম নাই তো? না অন্য কিছু নাই। ও তার মাঝে মাঝে সঞ্চয় হয়ে যায় সাগরের মতো বুঝলি এখন সাগরের মতো হয়ে যায় ও তার শুধু ফাগলামি আর ওই সব অবস্থা তার কিতা করবো কিতা নাই হইতে পারে না বুঝছেন। দেখলাম আমি আগুন যদি নিবাই না আমরা রাস্তা বাড়ি হয়ে গেছে ও আগুন নিবাইয়া তাদের করতে 12 হয়ে যাবে যাও ভাই ওই হচ্ছে আর খেলা নাই এটা জ্বালা মেস দিয়া কোনো ক্ষতি বিছনাপত্র সব জ্বলিয়ে উঠছে পুলিশ সব আমাদের ব্যস্ত না বিছনা তুই মারি সব জ্বলা ওই ঘরের সামনে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।